অসমৰ ক্ৰিকেট ইতিহাসৰ আজি দিনটো এটা কলা দিন। অসমৰ ক্ৰিকেট ইতিহাসত আজি মেচ ফিক্সিঙৰ এক অভিযোগে ইতিমধ্যে এক আলোড়নৰ সৃষ্টি কৰি তুলিছে। যি অসম ক্ৰিকেট সন্থাৰ যি 4জন খেলুৱৈ অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰী, এই 4জন খেলুৱৈৰ বিৰুদ্ধে যি মেচ ফিক্সিঙৰ এক অভিযোগ আহিছে তাৰ পিছতে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা এই 4জন খেলুৱৈকে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। আজি ৰাতিপুৱা যি অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ লগতে যি অসম ক্ৰিকেট সন্থাৰ আন বিষয়ববীয়াসকলৰ এক মিটিং হৈছিল, তাৰ পিছতে এই 4জন খেলুৱৈকে তাৎক্ষণিকভাৱে অসম ক্ৰিকেট সন্থাৰ যিকোনো ধৰণৰ ঘৰুৱা ক্ৰিকেট খেলা লাগিলে ৰঞ্জী হওক বা শ্বহীদ মুস্তাক হওক নতুবা বিজয় হাজাৰে ট্ৰফি হওক, তাৰ পৰাই এই 4জন খেলুৱৈকে বহিষ্কাৰ কৰা হৈছে। উল্লেখযোগ্য যে যি চলি থকা শ্বহীদ মুস্তাক আলী ট্ৰফি, এই শ্বহীদ মুস্তাক আলী ট্ৰফিৰ মাজতেই এই 4জন খেলুৱৈয়ে অসম দলটোৰ আন একাংশ খেলুৱৈক পইচাৰ প্ৰলোভন দি মেচ ফিক্সিঙৰ বাবে উচতনি যোগোৱা বুলি এক অভিযোগ আহিছিল। আৰু তাৰ পিছতে অসম দলৰ যি অধিনায়ক, এই অধিনায়কে BCCIৰ বিষয়ববীয়াসকলৰ ওচৰত এই ঘটনা সম্বন্ধত এক অভিযোগ দাখিল কৰিছিল। আৰু তাৰ পিছতে BCCIৰ ফালৰ পৰা যি অনুসন্ধান চলোৱা হয়, সেই অনুসন্ধানৰ পিছতে এই 4জন খেলুৱৈ দোষী বুলি সাব্যস্ত হয়। আৰু তাৰ পিছতে আজি ৰাতিপুৱাৰ ভাগতে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা এই 4জন খেলুৱৈকে নিলম্বন কৰা হৈছে। ইতিমধ্যে এই 4জন খেলুৱৈ যি আছে তেওঁলোকে যোৱা কিছু বছৰ ধৰি অসম ক্ৰিকেট সন্থাৰ যিকোনো ধৰণৰ খেল ৰঞ্জী হওক বা আন ঘৰুৱা ক্ৰিকেট হওক অসম দলক প্ৰতিনিধিত্ব কৰি আহিছিল। আজি ৰাতিপুৱাৰ ভাগত যি এক আলোচনা হয়, তাৰ পিছতে এই 4জন খেলুৱৈক সম্পূৰ্ণৰূপে অসম ক্ৰিকেট সন্থাৰ পৰা নিলম্বিত কৰা হৈছে। আজিৰ পৰা কিছুদিনৰ আগত আমি BCCIৰ এণ্টি কাৰাপশ্যনৰ এটা মেইল পাইছিলোঁ যে আমি অসমৰ 4জনমান যুৱক বা খেলুৱৈ মেক্স ফিক্সিঙৰ লগত জড়িত বুলি খবৰ পাইছিলোঁ। আৰু তেখেতলোকে আমাক অনলাইন ৰিপৰ্টো পঠাইছে যে এই 4জন যুৱকে আমাৰ যি শ্বহীদ মুস্তাক আলী টুৰ্ণামেণ্ট চলি আছে লক্ষ্ণৌত, তাৰ কিছু প্লেয়াৰক যোগাযোগ কৰিছিলে যে মেক্স ফিক্সিং কৰিব লাগে, এনেকৈ ৰান আউট কৰিব লাগে বা আউট হৈ দিব লাগে। আমিও অনুসন্ধান কৰি গম পালোঁ যে হয়, তেখেতলোকে যোগাযোগ কৰিছিলে। আৰু গোটেই 4জন খেলুৱৈক অসম ক্ৰিকেট সন্থাৰ সকলো ক্ৰিকেটৰ বেন কৰা হৈছে, যাতে এই 4জন খেলুৱৈ অসম ক্ৰিকেট সন্থাৰ লগত জড়িত বা অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা বা BCCI অনুষ্ঠিত কৰা যিকোনো ধৰণৰ ক্ৰিকেট তেখেতলোক ভাগ ল'ব নোৱাৰে। তথা সেইটোত আমি ক্ৰিকেট সন্থা হিচাপে বেন কৰিলোঁ। কিন্তু আমাৰ CEO ডাঙৰীয়াই ক্ৰাইম ব্ৰাঞ্চত FIR লজ কৰিছে, যাতে আইনীভাৱে 4জন যুৱকৰ লগত আমি প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰোঁ, যাতে তেখেতলোক শাস্তি দিব পৰা যায়। কাৰণ যি ভাৰতীয় ন্যায় সংহিতা আছে, তাৰ আধাৰত কেনেকৈ তেখেতলোক আমি ফ্ৰেম কৰিব পাৰি, তাৰো আমি FIR এখন লজ কৰোঁ, যাতে এটা ষ্ট্ৰিক্ট মেছেজ যায়, যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে মেক্স ফিক্সিঙত জড়িত হ'ব নালাগে। ভিডিঅ' জাৰ্নেলিষ্ট গৌতমৰ সৈতে মই ৰক্তিম, গ্ল'বেল নিউজ নেটৱৰ্ক।